আপচি যি পদক্ষেপ গ্ৰহণ কৰিছিল যে বড়োসকলৰ বা BTCৰ স্বাৰ্থত দুটা UPPL আৰু BPL একেলগে একত্ৰিত হ'ব লাগে। এনে ক্ষেত্ৰত আপচিয়ে অলৰেডি হাগ্ৰামাৰ লগত বহিছে, অপেক্ষা আপোনাৰ কাৰণে। হাগ্ৰামা মহিলাৰী কোনো কথা ভেলু নাই। আগতে 2-3বাৰ কথা পতা হ'ল, পাতেই এটা কথা আৰু মিডিয়াত কৈ বেলেগ এটা কথা। চ' আজিৰ তাৰিখত মই এইটোৱে ভাবোঁ, সমাজৰ কাম কৰাৰ কাৰণে BTCৰ এৰিয়াৰ ৰাইজক সেৱা কৰাৰ কাৰণে বহুত বেছি কমপ্লিকেটেড ৰাজনীতিত মই যাব নিবিচাৰোঁ। যদি কোনোবাই তেনেকুৱা বিচাৰে, মইতো ৰাইজৰ কাৰণে সদায় আছোঁ, এনি টাইম আছোঁ। কিন্তু কোনোবাই পলিটিক্সটো যে খুব কমপ্লিকেটেড কৰি ভাল পায়, মই সেইটো পলিটিক্সত যাব বিচৰা নাই। কাৰণ ৰাইজক সেৱা কৰিবৰ কাৰণে আপোনাক এটা ক্ষুদ্ৰ মন লাগে আৰু ক্ষুদ্ৰ এটা চিন্তা লৈ পেলাই কাম কৰিব লাগে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে 17 বছৰটো দেখাইলে তেখেতে কিমান কেপাচিটি থকা ৰাজনীতিক নেতা, সমাজত কিমান ভাল পায়, মানৱতা কিমান আছে, কি আছে, চব দেখা পালে। গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে কি চিন্তা কৰিছে কৰা নাই সেইটোতো মোৰ কোনো কনচাৰ্ণে নহয় 1%। মোৰ কনচাৰ্ণটো হৈছে যে BTRত শান্তি আহিছে, এই শান্তিটো চিৰযুগমীয়া কৰিব লাগে। সকলো ৰাইজে নিৰাপত্তা পাইছে, এইটো চিৰযুগমীয়া হ'ব লাগে। ইয়াত যাতে অশান্তি আৰু পুনৰ নহয়। মাটি বাৰী বিভিন্ন সমস্যাবিলাক, স্বাধীনতাৰ পৰা পৰি থকা সমস্যাবিলাক উঠাই পেলাই সমাধান কৰাৰ কাৰণে কাম কৰিছোঁ। আজি 100% নহ'ব পাৰে, কিন্তু এই কামখিনিয়ে অনাগত দিনত ৰাইজৰ কাৰণে বহুত সহায় কৰিব। গতিকে মোৰ ফ'কাছটো ভেৰি ক্লিয়াৰ। আমি যিহেতু ৰাজনীতি কৰি আছোঁ, ৰাজনীতিৰ দ্বাৰা এখন দেশ, এখন ৰাজ্য, এখন অঞ্চল যিমান আগবঢ়াই নিব পাৰে সেই কেপাচিটিত আমি কামখিনি কৰি থাকিম। BJP আৰু AUP যদি অকলে পৰিষদৰ নিৰ্বাচন অৱতীৰ্ণ হয়, UPPLৰ কাৰণে কি ধৰণৰ আপুনি যেতিয়া ঘৰত থাকে, আপুনি কাৰ কথা চিন্তা কৰি থাকে? ইয়াততো আৰু 10জন সাংবাদিক থাকে। তো আপুনিতো নাভাবে যে বিজনেছ যাম, বাকীকেইটা সাংবাদিক নগ'লে মই নাযাওঁ নেকি? আপোনাক নিউজহে লাগে। চ' নিউজটো আপুনি যেনেকৈ নহওক লৈ ল'ব। যদি আপুনি ফিজিকেলি আহিব পাৰে আহিব, নোৱাৰিলে বেলেগক সুধি হ'লেও ল'ব। আপোনাৰ টাৰ্গেটটো যে বিজনেছ প্ৰমোট বড়ো আহিছে, নিউজ এটা ল'ব লাগে। মোৰ টাৰ্গেটটো হৈছে 35 লাখ জনসাধাৰণ, বুজিছে? চ' 35 লাখ জনসাধাৰণক মই কেনেকৈ সেৱা কৰিব পাৰোঁ, শিক্ষা দীক্ষা, সামাজিক ন্যায়, বিভিন্ন মাটি বাৰী সমস্যা, সেইটো ফ'কাছ। তো এই গাড়ীখনত কোনোবা উঠে নুঠে, কোনোবা ভাল পায় বেয়া পায়, কোনে কেতিয়া বিয়া পাতে, কোনে কেতিয়া ডিভৰ্চ কৰে, ইয়াৰ কাৰণে মোৰ বহুত বেছি সময় নাই। মোৰ সময়টো একদম কম সময়, মানে প্ৰায় 30 বছৰমান জাতীয় সংগঠনত থাকিলোঁ। এতিয়া 4 বছৰ কমপ্লিট হৈ গ'ল পলিটিক্সত অহা। চ' সময়খিনি মই ভাল ইউজ কৰিব বিচাৰিছোঁ আৰু ইমান কমপ্লিকেটেড চিন্তাত মই সোমাব বিচৰা নাই। সময় বিচাৰে যে মই আপোনাক ক'লোৱে যে হাগ্ৰামা মহিলাৰী নিজেই কনফিউজ আৰু ভেৰি কমপ্লিকেটেড মানুহ। চ' আপুনি ঘৰত আপোনাৰ 3জন দাদা ভাই আছে, দাদা ভাই হিচাপেতো ভালকৈ থাকিবই লাগিব। কিন্তু কিবা এটা কাম কৰিব বিচাৰিছে আপোনাৰ দাদা ভাইসকলে, এইটো বিচৰা নাই, কিন্তু আপুনি ভাবিছে এইটো ৰাইট কাম, আপুনিতো কৰিবই লাগিব ঘৰৰ কাৰণে, পৰিয়ালৰ কাৰণে, পিছত বুজি পাব। গতিকে যিটো মই কাম কৰি আছোঁ, এইটো হাগ্ৰামা মহিলাৰী ছেটিছফাইডে হোৱা নাই। তেখেতৰ 17 বছৰত কিমান হিংসা হৈ গ'ল, গোষ্ঠীগত সংঘৰ্ষ হৈ গ'ল, বৰা অনবৰা হৈ গ'ল। আমাৰ দিনতো বহুত ভাল হৈ গ'ল। তেখেতে মোৰ ভাল কৰা কামটোতো বুজিয়ে পোৱা নাই আৰু বুজিবলৈ চেষ্টা কৰা নাই। গতিকে তেখেতৰ লগত মই কিয় টাইম নষ্ট কৰিব লাগে? এইখিনি সময়খিনি মই এইখিনি এনাৰ্জি যদি 2জন দুখীয়া মানুহ সহায় কৰাত যদি পাৰোঁ, 2জন যদি ছাত্ৰক সহায় কৰিব পাৰোঁ, 2জন যদি খেতিয়কক সহায় কৰিব পাৰোঁ, আৰু বেছি লাভ হ'ব। তেখেতে যেতিয়া বুজি পাব, তেখেতে নিজে ভাল কাম কৰিব, কৰক তেখেতৰ এৰিয়াত।